শৈক্ষিক পৰিৱেশৰ নমুনা এয়া গুৱাহাটীৰ বেলতলা মহাবিদ্যালয় মহানগৰীৰ দক্ষিণ ভাগৰ বাসিন্দাসকলক শৈক্ষিক সুবিধা আগবঢ়াবলৈ এইখন মহাবিদ্যালয় স্থাপন কৰা হৈছিল 1983 চনত পিছে বুধবাৰে বেলতলা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰি অৱস্থান ধৰ্মঘটত বহিল মহাবিদ্যালয় চৌহদতে ছাত্ৰ-ছাত্ৰীসকলক সমৰ্থন দিলে মহাবিদ্যালয়ৰ ভালে সংখ্যক শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ ক্ষোভৰ কাৰণ কেইবাটাও 25 বছৰ সম্পূৰ্ণ কৰা বেলতলা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠান আজি কুপতি অনুষ্ঠিত নহল কিয়নো মন্ত্ৰী অকন বৰাই তাৰ বাবে সেউজ সংকেত দিয়া নাই আমাৰ স্থায়ী এমএলএ বিধায়ক তেখেতে যেহেতু গভৰ্ণিং বডি প্ৰেচিডেণ্ট হল তেতিয়াৰ পৰা তেখেতে মানে ক্ষমতাখিনি তেওঁ দেখুৱালে বেছিকৈ দেখুৱাব বিচাৰে তেওঁ মানে কোনো মুক্তভাৱে আমাৰ কলেজত কোনো কাম কৰিবলৈ নিদিয়ে তেওঁ নিজে মানে হস্তক্ষেপ কৰিব বিচাৰে প্ৰতিটো কামতে আৰু সেয়েহে আমি বহুতো কিবা এটা কাম কৰিব যোৱাৰ আগতে আমি তেখেতক সুধিবলগীয়া হয় আমি ছাত্ৰ হিচাপে যদি তেখেতক এজন সুধিব লগা হয় কিবা এটা কাম কৰিবৰ কাৰণে যদি কলেজৰ চৌহদটো আমি চফা কৰিম বুলি ভাবো তেতিয়াও আমি তেখেতক যাই সুধিব লাগে শিক্ষকসকলৰ একান্তপতীয়া চেষ্টাত চলিছে শিক্ষাদান কিন্তু তেওঁলোকে নিয়মীয়াকৈ দৰমহা নাপায় কিন্তু চৰকাৰী অনুদান আহিছে বেলতলা মহাবিদ্যালয়লৈ টকাখিনি কলৈ গৈছে কিহত খৰচ হৈছে তাকে লৈ সৃষ্টি হৈছে ৰহস্য 21 জন মানুহৰ এপইন্টমেন্ট দিছে 21 জন জুনিয়ৰ মহাবিদ্যালয় এখন খুলিছে হা এইখন কিন্তু অস্তিত্ব আমাৰ ইয়াত নাই কিন্তু তেওঁলোকে আমাৰ ইয়াৰ পৰা গোটেইখিনি বস্তু কাঢ়ি নি পেলাই বস্তু কৰিবলৈ চাই আছে বেলতলা জুনিয়ৰ কলেজ বেলতলা মহাবিদ্যালয় জুনিয়ৰ কলেজ আৰু তেওঁলোকৰ যিকেইজন মানুহ এপইন্টমেন্ট দিছে সেই বেছিভাগ মানুহে এই কলেজখনৰ গভৰ্ণিং বডি এই কলেজখনৰ প্ৰিন্সিপাল এই কলেজখনৰ অফিচৰ ষ্টাফৰ ঘৈণীয়েক ভনীয়েক ভায়েক তেনেকুৱা ধৰণৰ মানুহবিলাক অথচ এইবিলাকৰ কোনো পেপাৰত আজি ইমান মানে নিবনুৱা সমস্যাৰ যুগত পেপাৰত এটা এডভাৰটাইজ হোৱা নাই ইণ্টাৰভিউ হোৱা নাই একো হোৱা নাই প্ৰাপ্ত অভিযোগ মতে মন্ত্ৰী অকন বৰাৰ আশীৰ্বাদতে দুমাহ পূৰ্বে বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষ পদত নিযুক্ত হয় তেওঁৰ অতি ঘনিষ্ঠ দীপালী ওঝা পূৰ্বৰ অধ্যক্ষা সীতাৰা মাহানক অতি কৌশলেৰে পদত্যাগ কৰিবলৈ বাধ্য কৰায় কোনো বিজ্ঞাপন বা জাননী জাৰি নকৰাকৈ পৰিচালনা সমিতিৰ সভাপতি অকন বৰাৰ পছন্দৰ প্ৰাৰ্থী দীপালী ওঝা অধ্যক্ষৰ আসনত বহিল তাৰ পিছতেই চৰকাৰী অনুদানৰ ধন আত্মসাৎ কৰাত মন্ত্ৰী অকন বৰা আৰু অধ্যক্ষা দীপালী ওঝা পূৰ্ণোদ্যমেৰে নামি পৰিছে বুলি উত্থাপিত হৈছে গুৰুতৰ অভিযোগ চৰকাৰী অনুদানৰ বুজন পৰিমাণৰ ধন বেলতলা মহাবিদ্যালয়ৰ জুনিয়ৰ কলেজত ব্যয় হোৱা বুলি দেখুওৱা হৈছে এই তথাকথিত জুনিয়ৰ কলেজখনৰ কোনো বেনাৰ সাইনবোৰ্ড আদি দেখা নগল বেলতলা মহাবিদ্যালয়ৰ চৌহদত কিন্তু আশ্চৰ্যজনকভাৱে বেলতলা মহাবিদ্যালয়ৰ তথাকথিত জুনিয়ৰ কলেজখনৰ ভৌতিক অস্তিত্ব থাকক বা নাথাকক 2005 চনৰ পৰা ইয়াত বেক ডেট কৰি নিযুক্তি দিয়া হৈছে 21 জন শিক্ষক শিক্ষয়িত্ৰী কিন্তু তেওঁলোকৰ মাজত কেৱল 4 জনৰহে নৰ্মছ অৰ্থাৎ ন্যূনতম অৰ্হতা আছে শিক্ষাদানৰ বাবে এই জুনিয়ৰ কলেজৰ এগৰাকী শিক্ষয়িত্ৰী হৈছে বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষা দীপালী ওঝাৰ ভনীয়েক আন এগৰাকী শিক্ষয়িত্ৰী হৈছে পৰিচালনা সমিতিৰ এজন সদস্যৰ কন্যা ইলিগেলি এইবিলাকক এপইণ্ট কৰি 2005 চনৰ পৰা ইয়াতে কলেজত কাম কৰা বুলি দেখিছে চৰকাৰৰ ঘৰত দেখুওৱা হৈছে কিন্তু ফিজিবলি সেইবিলাক মানুহ প্ৰকৃততে নাই কিন্তু এওঁলোকে এইখন কলেজৰ পৰা পইচাও পাই আছে শুনামতে তেওঁলোকৰ নামত ফাণ্ডখিনিও ডিভাইড হৈ গৈছে আৰু তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেঞ্চ পোৱা বুলিও শুনিবলৈ পোৱা গৈছে এতিয়া এনেকুৱা ধৰণৰ মানুহে যিবিলাক মানুহে এইখন কলেজত ভৰি দি পোৱা নাই তেনেকুৱা মানুহে কেনেধৰণে এনেকুৱা চৰকাৰী সাহায্য পাবলৈ সক্ষম হয় মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰে যোৱা 9 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এক জাননী অনুসৰি কোনো ৰাজনৈতিক নেতা শিক্ষানুষ্ঠান বা ৰাজহুৱা সংগঠনৰ সভাপতি বা সম্পাদকৰ পদত থাকিব নোৱাৰে কিন্তু মন্ত্ৰী অকন বৰাৰ কথাই সুকীয়া কেৱল গুৱাহাটীৰ বেলতলা মহাবিদ্যালয়ৰে নহয় তেওঁ ডিমৰীয়া মহাবিদ্যালয় হাৰানা মহাবিদ্যালয় সোণাপুৰ মহাবিদ্যালয় দিছপুৰ মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদ শুৱনি কৰি আছে এই মহাবিদ্যালয় কেইখনত শিক্ষাদান উন্নত কৰাত তেওঁ কিমান সফল হয় সেয়া সময়েহে ক'ব কেমেৰামেন সুনীতৰ সৈতে ৰূপজ্যোতি বৈশ্য NTV গুৱাহাটী